নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ হয় তোমালোকে সকলোৱে ৱেইট কৰি আছিলা যে তোমালোকৰ যি এছএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম হ'বনে নাই অলৰেডি তোমালোকৰ এক্সামবোৰ কেনচেল কৰা হৈছিল আৰু আমাৰ শিক্ষামন্ত্ৰীয়ে টুইট কৰিছিল যে বিভিন্ন ধৰণৰ এই কুৱেশ্যন পেপাৰ লিকৰ কাৰণে তোমালোকৰ এক্সামটো কি কৰিছিল কেনচেল কৰিছিল কিন্তু তেওঁ কৈছিল যে 24 মাৰ্চ তাৰিখে কি হ'ব পুনৰ বোৰ্ডে কি কৰিব এটা বোৰ্ড মিটিং কৰিব তাৰ পিছতহে আসল সিদ্ধান্তটো আহিব যে তোমালোকৰ পৰীক্ষা লোৱা হ'ব নে পৰীক্ষাটো টোটেলি কেনসেল কৰা হ'ব যেহেতু আজি 24 তাৰিখ আছিল আজি বোৰ্ড মিটিং পাতিছিল আৰু মিটিংৰ পিছত সিদ্ধান্ত লোৱা হ'ল যে তোমালোকৰ পৰীক্ষা যিবোৰ বাকি এক্সাম ৰৈ গৈছে সেই কেটা পৰীক্ষা কিন্তু তোমালোকৰ বিহুৰ পিছত অনুষ্ঠিত কৰা হ'ব এতিয়া প্ৰশ্ন হ'ল যে বিহুৰ পিছত মানে কেতিয়া কিবা ডেট ওলাল নেকি অলৰেডি ইন্টাৰনেটত এটা নতুন ৰুটিন ওলাইছে বুলি এটা ভুৱা বাতৰি চলি আছে হয় তোমালোক বহুত কেইজন ইউটিউবাৰেও কৈ দিছে যে নতুন ৰুটিন ওলাল কিন্তু এতিয়ালৈকে বোৰ্ডে কোনো ধৰণৰ ৰুটিন কোনো ধৰণৰ একো ডেট একো তোমালোকক কোৱা নাই একো আপডেট দিয়া নাই অফিচিয়ালি জাস্ট এইটো প্ৰকাশ পাইছে যে অলৰেডি তোমালোকৰ এক্সাম যিগিটা বাকি ৰৈ আছে সেই গুটেগিটা এক্সাম কিন্তু তোমালোকৰ হ'ব কিন্তু বিহুৰ পিছত আৰু তোমালোকৰ ডেট কেতিয়া দিয়া হ'ব অথবা ৰুটিন কেতিয়া দিয়া হ'ব এই সকলোবোৰ কিন্তু যি পঞ্চায়ত ইলেকশ্যন আছে আগন্তুক দিনত সেই পঞ্চায়ত ইলেকশ্যনৰ ডেটৰ পিছতহে তোমালোকৰ যে নেক্সট এক্সামবোৰ কেতিয়া হ'ব তাৰ সঠিক ডেটটো অথবা তোমালোকৰ ৰুটিনটো প্ৰকাশ পাব ওকে তো সকলোৱে হতাশ নহবা হয় তোমালোকৰ বহুখিনি লছ হৈছে তোমালোকে গম পালা যে কুৱেশ্যন পেপাৰ লিকৰ কাৰণে কিমান ডাঙৰ এটা সমস্যা হ'ল তো তোমালোকৰ হাতত সময় আছে তোমালোকে চিন্তা নকৰিবা হয়তো বোৰ্ডে অন্য কিবা সিদ্ধান্তও ল'ব পাৰে এতিয়ালৈকে অফিচিয়ালি ক'ব পৰা নাযায় কিন্তু বোৰ্ডে বৰ্তমানলৈ যে কৈছে যে এক্সাম তোমালোকৰ হ'ব আৰু বিহুৰ পিছত তোমালোকৰ এক্সাম পতা হ'ব তো তেতিয়ালৈ তোমালোকৰ যিবোৰ এক্সাম বাকি আছে সেইবোৰৰ কাৰণে তোমালোকে পঢ়ি থকা আৰু আমাৰ চেনেলেও যিমানবোৰ বাকি এক্সামবোৰ আছে তাৰ বাবে এতিয়াৰ পৰাই যিমানবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হওক বা বিভিন্ন ধৰণৰ কনচেপ্টবোৰ আছে সেই কনচেপ্টবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখা আগন্তুক দিনত যদি বোৰ্ডে নতুন কিবা নটিফিকেশ্যন জাৰি কৰে অথবা এক্সামক লৈ নতুন কিবা সিদ্ধান্ত লয় তাৰ গোটেইখিনি আপডেট তোমালোকে চেনেলটোত পাই থাকিবা তো সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা তো আশা কৰোঁ সকলোৱে এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকা হয় তোমালোকৰ আৰু এক্সাম আৰু দিন বাঢ়ি গ'ল আৰু তোমালোকৰ কেইদিনমান পঢ়িব লাগিব কিন্তু তোমালোকে এতিয়া বোৰ্ডৰ যি কৈছে যি সিদ্ধান্ত লৈছে সেই মানিব লাগিব তো আশা কৰোঁ সকলোৱে ভালে থাকক আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই